মই তেখেতক সম্বৰ্ধনা জনাবলৈ মই শ্ৰদ্ধা যতীন গোস্বামী গাঁৱৰ মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আমি তেখেতক সুধিছিলোঁ কি প্ৰয়োজনীয় বস্তু বুলি, মানে সোধাৰ সাহস কৰিছিলোঁ, যি পাৰোঁ অলপ সহায় কৰিম বুলি কৈছিলোঁ। তেখেতক 20,000 টকা এটা আমি দিম, লগতে গাই গৰু দুটাৰ খুব প্ৰয়োজন বুলি কৈছিলে। সদানন্দ গগৈয়ে সেই কথাটো দিছিলে, আজি পইচাটো দিও পঠাইছে, আমি সেইটোও দিম, লগতে কিছু বস্তু উপহাৰ দিম। সংঘোধাভাৱে আৰু সন্মুখত বহি থকা আপোনালোক সকলো পৰামৰ্শকসকললৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি এটা আমাৰ শুভ মুহূৰ্ত, শুভ দিনত মই আজি থিয় হ'বলৈ পাই নিজকে মই ধন্য মানিছোঁ। মানে আমি এতিয়া এনে এটা অৱস্থাত লাহে লাহে পৰিছোঁ যে লোকশিল্প বা গীত, লোকবাদ্য, লোকনৃত্য এই গোটেই বস্তুবোৰ লাহে লাহে যেন নোহোৱা হৈ যাবলৈ আৰম্ভ কৰিছে। লোকশিল্পীসকল অৱহেলিত হৈছে। লোকশিল্পীসকল জীয়াই থকাৰ এটা তাৰণা হৈ পৰিছে। এইটো এটা অৱশ্যে এটা প্ৰক্ৰিয়াই হৈ পৰিছে, কাৰণ সমাজখন এটা বেলেগ ধৰণে গতি কৰিছে। লোকশিল্প, লোকনৃত্য, লোকগীত, লোকবাদ্য, লোকসংগীত এইবোৰ এটা বেলেগ ধৰণে গতি কৰিছে। আমাৰ জীৱন ধাৰণ পদ্ধতি বেলেগ হৈ গৈছে। তাৰ ফলত লোকসংগীতৰ শ্ৰদ্ধা কমি আহিছে। লোকশিল্পীসকল জীয়াই থকাৰ এটা সমস্যা হৈ পৰিছে। এই সময়ত এনে এটা অনুষ্ঠানৰ যি আয়োজন কৰিছে ছাত্ৰ সন্থাই, তাৰ কাৰণে মই ছাত্ৰ সন্থাৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি গোটেই অসমতে লোকশিল্পীসকলৰ অৱস্থা একেই, জীয়াই থকাৰ এটা সংগ্ৰাম হৈছে। ইয়াৰ আগতে কেইবাজনো আমাৰ অতি চহা জীৱনৰ লগত সম্পৰ্ক থকা লোকশিল্পীক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাইছে, আৰ্থিক সাহায্য আগবঢ়াইছে। তেনে এজন আছিলে আমাৰ ঘৰৰ, মই তেতিয়া য'ত থাকোঁ গুৱাহাটীৰ তিনি ওচৰৰে নৰেশ্বৰ দাস বুলি। ছাত্ৰ সন্থাই তেখেতক যথেষ্ট সহায় কৰিছিল, কিন্তু আজি মোতকৈ 14 দিনমান হৈছে তেখেত অলপতে ঢুকাল। কালি সেই অনুষ্ঠানৰ গুৰি ধৰ আজি আমাৰ ঋষিকেশ বৰঠাকুৰে বৰ দুখ কৰিছে যে আমি কৰিবলগীয়া বহুত কাম থাকে, কিন্তু আমি কৰিব নোৱাৰি, কাম ঢুকালে। এনেকৈ গোটেই অসমতেই জীয়াই থকাৰ সংগ্ৰাম কৰি বহু শিল্পী আছে, বহু লোকশিল্পী আছে, যিসকলে লোকসংগীত, লোকবাদ্য, লোকগীত, বিভিন্ন আচাৰ অনুষ্ঠান আজিও জীয়াই ৰাখিছে আমাৰ সমাজখনত। তেখেতসকলক
উৎসাহিত কৰা, জীয়াই থাকিবৰ কাৰণে কিবা আমি মানসিক আৰ্থিক সহায় দিয়াটো অতি কৰ্তব্য বুলি ভাবিছোঁ আৰু এই কাম কৰিবলৈ ছাত্ৰ সন্থাই হাতত লোৱাৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ। আজি মই ইয়াত উপস্থিত হৈ আপোনালোকৰ আগত সম্ভুলাভাৰ সম্বৰ্ধনা জনাবলৈ পাই মই নিজেই অতি কৃতজ্ঞ হৈছোঁ, মই কৃতাৰ্থ হৈছোঁ। মই বেছি কথা নকওঁ। মই আশা কৰিছোঁ যে ছাত্ৰ সন্থাৰ এই প্ৰক্ৰিয়াত অলপ ব্যাপকভাৱে আগবাঢ়ি যাওক, তাকে মই কামনা কৰিছোঁ। আৰু সম্ভুলাভাৰ তেখেতৰ যি সাধনা, সেই সাধনা আগবাঢ়ি যাওক। তেখেতৰ যি এই যে কাৰাবাদ্য, এই বস্তুটো লাহে লাহে নাইকিয়া হৈ যাব। গতিকে অলপ যাতে তেখেতৰ পাছৰ বংশধৰসকলক এই বাদ্য জীয়াই থকা যদি কিবা উপায় কৰিব পাৰে, তাৰ কাৰণে মই তেখেতৰ অনুৰোধ কৰিছোঁ। আৰু তাৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে স্থানীয় যিসকল ইয়াত আমাৰ এই লোকশিল্পৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তি আছে, তেখেতসকলকো অনুৰোধ কৰিছোঁ যাতে এইবোৰ বস্তু হেৰাই নাযায়, তাৰ কাৰণে যাতে অলপ সকলোৱে যাতে অলপমান চেষ্টা কৰে। এইখিনিকে কৈ মই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ। মাননীয় সম্মানিত আৰু আমাৰ বিভিন্ন ঠাইৰ পৰা অহা মাননীয় আৰু তথা আমাৰ এই মঞ্চকৰ মাজত আজি আহি পোৱা